বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। পুনৰ জনম। প্ৰকাশে পুতেক ৰঞ্জনক হাতত ধৰি ডাক্তৰ প্ৰবাল কলিতাৰ কেবিনত প্ৰৱেশ কৰিলে আৰু ডাক্তৰ কলিতাৰ মেজৰ সন্মুখত থকা চকী দুখনত দুয়ো বহিল। ডাক্তৰ প্ৰবালে প্ৰকাশ আৰু ৰঞ্জনৰ মুখলৈ চাই ক'লে, ৰোগী কোন, কি হৈছে? প্ৰকাশে পুতেক ৰঞ্জনলৈ দেখুৱাই ক'লে, ছাৰ মুখত কেৱল ৰূপালী নামটো লৈ থাকে, খোৱা বোৱাও ভালকৈ কৰা নাই। কিন্তু শুনি আচৰিত হ'ব, সি কোনো ৰূপালী নামৰ ছোৱালীক চিনি নাপায়। ডাক্তৰ প্ৰবালে কিছু সময় ৰৈ ক'লে, আপুনি এওঁৰ অভিভাৱক ন? মই ৰোগীৰ লগত অকলে কথা পাতিব বিচাৰোঁ। আপোনাক প্ৰয়োজনত মাতি দিম, গতিকে আপুনি এতিয়া অলপ বাহিৰত বহকগৈ। প্ৰকাশে বহাৰ পৰা উঠি কাষতে বহি থকা ৰঞ্জনক ক'লে, তই ভয় নকৰিবি দেই বাবা, ছাৰক ৰূপালীৰ কথা সকলো কৈ দে, এওঁ তোক ৰূপালীক বিচৰাত সহায় কৰিব। প্ৰকাশে কথাখিনি কৈ কেবিনৰ পৰা ওলাই গ'ল। ডাক্তৰ প্ৰবালে নিজৰ সন্মুখত থকা কম্পিউটাৰটোত ৰোগীৰ নামটো পঢ়িলে আৰু ৰঞ্জনৰ ফালে চাই ক'লে, ৰঞ্জন ন? বাৰু ৰঞ্জন, ৰূপালী কোন, কেনেকৈ তাইক লগ পালা? ৰঞ্জনে সেই ৰাতি তাৰ লগত ঘটা সম্পূৰ্ণ ঘটনাৰ বিৱৰণ ডাক্তৰ প্ৰবাল কলিতাক ক'লে। ডাক্তৰ প্ৰবাল কলিতাই ক'লে, কিন্তু ৰঞ্জন, তোমাৰ আৰু ৰূপালীৰ মাজত সেই ৰাতি যি ঘটিল, সেয়া এক সপোন হ'ব পাৰে, কিয়নো তোমাৰ বয়সৰ এজন ল'ৰাৰ স্বপ্ন দুখ হ'ব পাৰে কেতিয়াবা। ডাক্তৰ প্ৰবালৰ কথা শুনি ৰঞ্জনে খঙত চিঞৰি উঠি ক'লে, আপুনি সপোন বুলি ক'লেই হ'ব নেকি? সেইটো সপোন নাছিল। মই আহে আহে অনুভৱ কৰিছিলোঁ ৰূপালীৰ হাতৰ প্ৰতিটো পৰশ। এতিয়া মাথো আপুনি মোক ৰূপালীৰ ঠিকনা দিয়ক। ৰঞ্জনক মুখেৰে একো উত্তৰ নিদি ডাক্তৰ প্ৰবালে নিজৰ টেবুলত থকা ফোনৰ ৰিচিভাৰটো দাঙি অভ্যৰ্থনা কক্ষলৈ ফোন কৰি ক'লে, ৰঞ্জনৰ দেউতাকক পঠিয়াই দিয়া। লগে লগে প্ৰকাশে ডাক্তৰ প্ৰবালৰ কেবিনত প্ৰৱেশ কৰি ক'লে, কি ছাৰ, কিয় মাতিছিল, কিবা গম পালেনে? ডাক্তৰ প্ৰবালে প্ৰকাশক ক'লে, বিষয়টো অলপ জটিল যেন লাগিছে। মই যদি এনেকৈ কওঁ আপুনি বিশ্বাস কৰিব জানো? আপোনাৰ পুত্ৰৰ গাত প্ৰেতাত্মাৰ প্ৰভাৱ পৰিছে। ডাক্তৰ প্ৰবালৰ কথা শুনি প্ৰকাশে আচৰিত হৈ ক'লে, ছাৰ আপুনিও এইবোৰ বিশ্বাস কৰেনে? শুনি আচৰিত লাগিছে মোৰ। ডাক্তৰ প্ৰবালে হাঁহি এটা মাৰি ক'লে, মই জানিছিলোঁ আপুনি মোক এনেদৰে ক'ব বুলি। কিন্তু শুনক, শক্তি কেতিয়াও নাশ নহয়। প্ৰয়োজনত সেই শক্তিয়ে অন্য ৰূপ ল'ব। দেহ নিথৰ হৈ শ্মশানত পঞ্চভূতত বিলীন হৈ যোৱাৰ পিছতো আত্মাৰ থাকে মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। হয়তো সেই হাইপনটিছ সম্ভৱ, যাৰ যোগেদি আমি জানিব পাৰোঁ পূৰ্বজন্মৰ ৰহস্য। কিন্তু এই সকলোবোৰ ক্ষমতা থকা আত্মাৰ যদি জীৱনকালত আশাবোৰ পূৰণ নহয়, মৃত্যুৰ পিছতো আশাবোৰ পূৰণ কৰিবলৈ উদঙনি নিদিবনে? আৰু তেতিয়াই আৰম্ভ হয় হাজাৰটা নতুন কাহিনীৰ। প্ৰকাশে মূৰ দুপিয়াই ক'লে, এক প্ৰকাৰ হয় বাৰু কথাষাৰ, কিন্তু এইবোৰৰ লগত ৰঞ্জনে বিচাৰি থকা ছোৱালীজনীৰ কি সম্পৰ্ক আছে? প্ৰকাশক ডাক্তৰ প্ৰবালে পুনৰ ক'লে, সেই ৰাতি ৰঞ্জনৰ লগত যি যি ঘটনা হ'ল, এজন পুতেক হিচাপে সেইখিনি আপোনাৰ আগত সি কোনোপধ্যেই ক'ব নোৱাৰে। কিন্তু সি মোক কৈছে, সেই ৰূপালী নামৰ ছোৱালীজনীয়ে ৰঞ্জনক নিজৰ প্ৰেমিক ৰমেন বুলি দাবী কৰে। ৰূপালী সপোনতে আহক বা দিঠকত, তাই কিহৰ ভিত্তিত ৰঞ্জনক ৰমেন বুলি ক'লে? আৰু ৰঞ্জনৰ লগত এই ঘটনাটো ঘটাৰ পিছত তাৰ অৱস্থাটো আপুনি নিজেই দেখিছে। গতিকে মই এতিয়া কাম আৰম্ভ কৰিম। আপুনি যদি বেয়া নাপায় আপুনি পুনৰবাৰ বাহিৰলৈ যাব লাগিব। প্ৰকাশে মুখেৰে একো নামাতি পুনৰ কেবিনৰ বাহিৰলৈ ওলাই গ'ল। ডাক্তৰ প্ৰবালে কিছুপৰ মৌন হৈ ৰৈ ৰঞ্জনৰ ফালে চাই ক'লে, ইমান মন গৈছেনে ৰূপালীক লগ পাবলৈ? বাৰু ব'লা, সেই দীঘলীয়া চকীখনত বহি দিয়াগৈ। মই আজি তোমাক লগ কৰাই দিম ৰূপালীৰ লগত। ৰঞ্জন বহাৰ পৰা উঠি ডাক্তৰ প্ৰবালে দেখুৱাই দিয়া চকীখনত বহিলেগৈ। কিছুপৰ পিছত ৰঞ্জনৰ সন্মুখত ডাক্তৰ প্ৰবালে পেণ্ডুলাম এটা লৈ উপস্থিত হ'ল। ৰঞ্জনৰ মন উৎসুকতাৰে ভৰি পৰিল। মুখত এটা হাঁহি লৈ সি ডক্তৰ প্ৰবালক ক'লে, এতিয়াই পামনে ৰূপালীক? কেনেকৈ পাম? ডক্তৰ প্ৰবালে হাঁহি এটা মাৰি ৰঞ্জনক ক'লে, তুমি এই ৰছীডালত ওলমি থকা বটলটো একেথিৰে চাই থাকা। বটলটো যেনি যায় তোমাৰ চকুও যেন সেইফালেই নিবা। চাবা হ'লে, বেলেগ একোলৈ নাচাবা, নহ'লে তুমি ৰূপালীক দেখা নাপাবা। আৰু এই সময়ছোৱাত তুমি কি দেখা মোক কৈ থাকিবা। ডক্তৰ প্ৰবাল কলিতাই ৰঞ্জনৰ চকুৰ সন্মুখত পেণ্ডুলামটো সোঁফালৰ পৰা বাওঁফাললৈ ঘূৰাবলৈ আৰম্ভ কৰিলে। ৰঞ্জনৰ চকুৰ মণি পেণ্ডুলামটোৱে কৰা গতিৰ দিশৰ লগত ইফালৰ পৰা সিফাল হ'বলৈ ধৰিলে। ৰঞ্জনে লাহেকৈ ক'লে, মোৰ মাথাটো ঘূৰোৱা যেন লাগিছে, চকুৰে কিবা ধোঁৱা যেন দেখিছোঁ, চকুহাল জাপ খাই যাব ধৰিছে মোৰ। ডক্তৰ প্ৰবালে ক'লে, একো নহয়, আৰু অকণমান সময় চাই থাকা, আৰু কি দেখিছা ক'বা। ৰঞ্জনে ক'লে, লাহে লাহে মই সকলো ক'লা যেন দেখিছোঁ, একেবাৰে অন্ধকাৰ, যেন সকলো শূন্য। ডক্তৰ প্ৰবালে ক'লে, ভেৰি গুড, এতিয়া তুমি সেই অন্ধকাৰৰ মাজেৰে আগুৱাই গৈ থাকা। মনটো শূন্য কৰি দিয়া। ৰঞ্জনে ক'লে, মই আগুৱাই গৈ আছোঁ, একো দেখা নাই ইয়াত। ডক্তৰ প্ৰবালে কিছুপৰ মৌন হৈ ৰৈ ক'লে,
ৰঞ্জন, বিশ্ববিদ্যালয়ত তোমাৰ প্ৰথম দিনটোৰ কথা ভাবাচোন আৰু কি দেখিছা কৈ যোৱা। ৰঞ্জনৰ মুখত হাঁহি বিৰিঙি উঠিল। মোৰ বিশ্ববিদ্যালয়, আহ কি সুন্দৰ পৰিৱেশ, চাৰিওফালে কেৱল সেউজীয়া মাথো সেউজীয়া। মই দেখা পাইছোঁ শ শ বছৰ পুৰণি গছবোৰ আৰু তাৰ ডালত বহি থকা মৰম লগা চৰাইবোৰ। কি অপূৰ্ব দৃশ্য। এই শীতল পৰিৱেশটোৰ মাজেৰে মই ক্লাছৰ ফালে আগবাঢ়িছোঁ। ৰঞ্জনৰ সন্মুখত বহি থকা ডাক্তৰ প্ৰবালে পুনৰ ক'লে, ৰঞ্জন, তোমাৰ মেট্ৰিক পৰীক্ষা দিয়া প্ৰথম দিনটোৰ বিষয়ে কোৱাচোন। তুমি উভতি যাব চেষ্টা কৰা সেই দিনটোলৈ। চকু মুদি থকা ৰঞ্জনে নিজৰ অতীতক ৰোমন্থন কৰি ক'লে, দেউতাই নিজৰ স্কুটাৰখনত বহুৱাই মোক স্কুলত থ'বলৈ গৈছে। আমি দুয়ো গৈ বৰ্ডত মোৰ ৰোল নাম্বাৰটো কোনটো ৰুমত পৰিছে চাইছোঁ। মই 18 নম্বৰ ৰুমত পৰিছোঁ। দেউতাই মোক কৈছে, ভয় নকৰিবি, পৰীক্ষা ভালকৈ দিবি। ডক্টৰ প্ৰবালে পুনৰ ৰঞ্জনক ক'লে, এতিয়া কোৱাচোন, LP স্কুলত তোমাক কোনোবাই মাৰপিট কৰিছে নেকি? তুমি LP স্কুলৰ ক্লাছ 1লৈ উভতি যোৱা। ৰঞ্জনে LP স্কুলৰ দিনলৈ মাজতে উভতি গৈ ক'লে, মোৰ LP স্কুল, মায়ে মোক স্কুলত থৈ মোৰ পৰা আঁতৰি গৈছে। মই কান্দি আছোঁ। কিছুপৰ পিছত মাইনা মিছ আহি মোক মৰম কৰি বুজাই আঁতৰি গ'ল। তেনেতে ৰূপম নামৰ ল'ৰা এটাই মোক তাৰ স্কেলপাতেৰে মাৰিছে। মই কান্দি কান্দি তাকো মোৰ স্কেলপাতেৰে মাৰিছোঁ। ৰঞ্জনৰ LP স্কুলৰ কথাকেইটা শুনি ডাক্তৰ প্ৰবালৰ মুখত হাঁহি বিৰিঙিল আৰু তেওঁ ক'লে, বাৰু ৰঞ্জন, এতিয়া মোক কোৱাচোন, তুমি তোমাৰ মাক প্ৰথমবাৰলৈ কেতিয়া দেখা মনত পৰে? তেতিয়া মই সৰু, মোৰ বয়স 2 বছৰমান হ'ব। মোক মায়ে গা ধুৱাই কোলাত তুলি ভিতৰলৈ লৈ আনিছে, ৰঞ্জনে ক'লে। ডাক্তৰ প্ৰবালে পুনৰ ক'লে, ভালকৈ মনত পেলোৱাচোন, তোমাৰ অলপ ভুল হৈছে নেকি? মাক প্ৰথম কেতিয়া দেখিছিলা? অলপ জোৰ দিয়া, ইউ কেন ডু ইট। ৰঞ্জনে মনত সমস্ত জোৰ প্ৰয়োগ কৰিলে। লগতে তাৰ চকুৰ আগত ভাহি উঠিল সি জন্ম হোৱা নাৰ্ছিং হোমখনত সি পাৰ কৰি অহা মুহূৰ্তবোৰ। ৰঞ্জনে ডাক্তৰ প্ৰবালক ক'লে, নাৰ্ছগৰাকীয়ে মোক কোলাত তুলি বেবী ৰুমৰ পৰা কেনিবা লৈ গৈছে। তেওঁ গৈ এটা ৰুম পালে, তাত কোনোবা মানুহজনী বিচনাত শুই আছে। তেনেতে নাৰ্ছগৰাকীয়ে মোক মানুহজনীৰ কাষত শুৱাই দি কৈছে, বাইদেউ, এয়া লওক আপোনাৰ ল'ৰাক গতালোঁ। মানে সেই মানুহগৰাকী মোৰ মা পূজা শইকীয়া। হয়তো তেওঁ মোৰ মা। তেওঁক প্ৰথম তেতিয়াই দেখা মনত আছে। ডাক্তৰ প্ৰবালে পুনৰ ক'লে, আৰু আগুৱাই গৈ থাকা, ভাবি চোৱাচোন কিবা পোৱা নে? সিটো জন্মত তুমি কি আছিলা? কিবা আহিছেনে চকুত? ৰঞ্জনে পুনৰ সমস্ত জোৰ দি ভাবিবলৈ ল'লে। তাৰ চকুত এফালৰ পৰা ভাহি গৈ থাকিল পথাৰখন, তাৰ গৰুহাল, নাঙলটো, তাৰ সিটো জন্মৰ মাকৰ মুখখন, তাৰ লগৰীয়াবোৰে তাক ৰমেন বুলি মতা, আৰু শেষত তাৰ মনলৈ আহিল প্ৰেমিকা ৰূপালীৰ মুখখন। লগে লগে ৰঞ্জনে কৈ উঠিল, মা আৰু ৰূপালী, মই ৰমেন। ডাক্তৰ প্ৰবালৰ মুখত হাঁহি বিৰিঙি উঠিল আৰু ক'লে, বৰ ভাল ৰমেন, এতিয়া তুমি মোক কোৱা, ৰূপালী কোন? ৰঞ্জনে ক'বলৈ ধৰিলে, ৰূপালী মোৰ আৱেগ, ভালপোৱা সকলো ৰূপালী। ডাক্তৰ প্ৰবালে ৰঞ্জনক ক'লে, আচ্ছা ৰমেন, ৰূপালী তোমাৰ পত্নী নে? ৰঞ্জনে দুখ মনেৰে ক'লে, নাই, তাই মোৰ পত্নী নহয়, আমি বিয়া হ'ব নাপালোঁ নহয়। কিন্তু কিয় ৰমেন, এনেকুৱা কি কাৰণত তোমালোকৰ বিয়াখন নহ'ল? কৌতূহল মন এটালৈ ডাক্তৰ প্ৰবালে সুধিলে। ৰঞ্জনে দুখ মনেৰে ক'লে, কাৰণ সিহঁতে মোক মাৰি পেলালে, সিহঁতে বিচৰা নাছিল আমাৰ বিয়া হোৱাটো। ডক্তৰ প্ৰবালে চকীখনত ভালকৈ বহি লৈ ৰঞ্জনক পুনৰ সুধিলে, সিহঁত? কোন সিহঁত? তোমাক কেনেকৈ মাৰিলে? ৰূপালীৰ লগত কেনেকৈ কি হ'ল, গোটেইখিনি কথা মোক তুমি কোৱা। ডাক্তৰ প্ৰবালে সোধা প্ৰশ্নৰ উত্তৰ দি ৰঞ্জনে ক'লে, ৰূপালীৰ ঘৰ মোৰ কাষৰ গাঁওখনত। তাই মৌজাদাৰ হলধৰ বৰুৱাৰ একমাত্ৰ জীয়েক। ৰূপালী আৰু মই সৰুৰে পৰা একেখন স্কুলতে পঢ়া। তাই দেখাত বৰ ধুনীয়া হোৱাৰ লগতে তাইৰ গুণবোৰো বৰ ধুনীয়া। তাই দেউতাকৰ মৌজাদাৰ পদবীটোক লৈ তাই অলপো অহংকাৰ নকৰে আৰু তাৰ বিপৰীতে বিদ্যালয়ত পঢ়া ধনী দুখীয়া সকলো ছাত্ৰ ছাত্ৰীৰ লগতে মিলি থাকে। ঠিক আছে ৰমেন, কৈ যোৱা তোমাৰ মনত আৰু কি কি ভাহি আহিছে? ডাক্তৰ প্ৰবালে ৰঞ্জনক ক'লে। চকু মুদি থকা অৱস্থাতে ৰঞ্জনে পুনৰ ক'লে, তেতিয়া 1952 চন, মোৰ দেউতা ঢুকাল, যাৰ ফলত আমাৰ ঘৰখনৰ আৰ্থিকভাৱে ভাঙি পৰিল। অকলশৰীয়া মায়ে বাৰীৰ নেমুকে আদি কৰি বিভিন্ন শাক পাচলিবোৰ বিক্ৰী কৰি যেনে তেনে ঘৰখন চলায়, যাৰ ফলত কেতিয়াবা এসাঁজ খাই আনসাঁজ লঘোণ দিবলগীয়াও হয় আমাৰ। কিন্তু এই সকলোবোৰ অভাৱৰ মাজতো মায়ে মোক পঢ়িবলৈ বৰ উৎসাহ যোগাইছিল। আচ্ছা ৰমেন, বুজিলোঁ বাৰু তোমাৰ ঘৰৰ অৱস্থা। পিছে ৰূপালীৰ লগত তোমাৰ প্ৰেম কেনেকৈ হ'ল? ডাক্তৰ প্ৰবালে উৎসুকতাৰে সুধিলে। চকু মুদি থকা ৰঞ্জনৰ মুখত হাঁহি বিৰিঙি উঠিল আৰু সি ক'লে, তেতিয়া মই 4ৰ্থ মানত পঢ়োঁ। সেইদিনা মোৰ ছমহীয়া পৰীক্ষা আৰম্ভ হৈছে। মায়ে বাৰীৰে ঢেকীয়া কেইডালমান বিক্ৰী কৰি কিনি আনি দিয়া ফাউণ্টেন কলমটো মোৰ হাফপেণ্টৰ পকেটত ভৰাই মই বিদ্যালয়লৈ ৰাওনা হ'লোঁ আৰু এটা সময়ত গৈ বিদ্যালয়ৰ শ্ৰেণীকোঠাত উপস্থিত হ'লোঁ। কিছু সময়ৰ পিছত ভদ্ৰেশ্বৰ ছাৰে হাতত পৰীক্ষাৰ বহীকেইখন লৈ আমাৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰি সকলোকে একোখনকৈ বহী বিলাই দিলে। নিৰ্দিষ্ট সময়ত ছাৰে প্ৰশ্নবোৰ বিলাই দি আমাক ক'লে, পৰীক্ষা আৰম্ভ হ'ল, এতিয়া লিখিব পাৰ তহঁতে। মই মোৰ বহীখনত মোৰ নাম আৰু ৰোল নং লিখিবৰ বাবে কলমটো উলিয়াবলৈ পকেটত হাত ভৰালোঁ। মোৰ বুকুখন চিৰিংকৈ মাৰিলে।
মোৰ কলমটো মোৰ পকেটত নাইচোন। ক'ত পৰিল কলমটো? মোৰ মনত চিন্তা হ'ল, কলমটো নহ'লে মই পৰীক্ষাত লিখিম কেনেকৈ? মই বহা বেঞ্চখনৰ ইফালে চকু ফুৰাই কলমটো নাপালোঁ। মনটো বৰ বেয়া লাগিল। এতিয়া পৰীক্ষাত একো লিখিবতো নাপাওঁৱেই। তাৰোপৰি এইটো মায়ে মোক মৰমত দিয়া কলম আছিল। কথাবোৰ ভাবি মোৰ চকুৰে চকুপানী ওলাই আহিল। তেনেতে মই বহা বেঞ্চখনৰ সিফালে আন এখন বেঞ্চত বহি থকা ৰূপালীয়ে মোলৈ চাই মাত লগালে। কি হ'ল ৰমেন, তুমি কান্দিছা কিয়? কথাখিনি কৈ ৰঞ্জন অলপ সময় মৌন হৈ ৰ'ল আৰু তাৰ জাপ খাই থকা চকুৰ কাষেৰে অলপমান চকুপানী বৈ গ'ল। সি ৰৈ যোৱা দেখি ডাক্তৰ প্ৰবালে তাক পুনৰ ক'লে, ৰৈ গ'লা যে, তাৰপিছত কি হ'ল ৰমেন? ৰঞ্জনে পুনৰ ক'বলৈ ধৰিলে। তাৰপিছত দুখ মনেৰে মই ৰূপালীক কলমটো হেৰুৱাৰ বিষয়ে অৱগত কৰিলোঁ। তাই লগে লগে নিজৰ বেগৰ পৰা কলম এটা উলিয়াই মোৰ হাতত দিলে আৰু ক'লে, এইটো কলম লোৱা, কিন্তু তুমি মোক এইটো আকৌ ঘূৰাই দিব নালাগে ৰমেন। ৰূপালীয়ে মোক কলমটো দিয়াৰ কথাটো লাহে লাহে শ্ৰেণীকোঠাত সকলোৱে গম পালে। শ্ৰেণীকোঠাত অলপমান দুষ্ট প্ৰকৃতিৰ ল'ৰা কেইজনমান আছিল। ৰূপালীয়ে মোক কলমটো উপহাৰ দিয়াক লৈ সিহঁতে আমাক গিৰিয়েক ঘৈণীয়েক বুলি জোৰা পাতি দি জোকাবলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত সিহঁতে আমাক জোকোৱাক লৈ আমাৰ খং উঠিছিল যদিও পিছলৈ সিহঁতে জোকালে আমাৰ ভাল লগা হ'ল, যাৰ ফলত আমাৰ ঘনিষ্ঠতা আগতকৈ বাঢ়িল আৰু সময়ৰ লগে লগে ক'ব নোৱাৰাকৈ ৰূপালী আৰু মই হৈ পৰিলোঁ প্ৰেমিক আৰু প্ৰেমিকা। শুনি বৰ ভাল লাগিল ৰমেন, তোমাৰ নিভাঁজ প্ৰেমৰ কথা। আৰু কৈ যোৱা, তোমাৰ মনত কি ভাহি আহিছে, ৰৈ নাযাবা, ডাক্তৰ প্ৰবালে ৰঞ্জনক ক'লে। ৰঞ্জনে পুনৰ কোৱা আৰম্ভ কৰিলে। এনেকৈ দিন বাগৰি মাহ আৰু মাহ বাগৰি বছৰ হৈ বহু বছৰ পাৰ হৈ ৰূপালী আৰু মই বিয়াৰ বাবে উপযুক্ত বয়সত ভৰি দিলোঁ। ঘৰৰ মানুহে নজনাকৈ আমি আমাৰ প্ৰেমৰ সম্পৰ্কটো আগুৱাই নিব ধৰিলোঁ। কিন্তু সময়ে আমাৰ বাবে ওলোটা কাহিনী এটা লিখি থৈছিল। আমাৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে ৰূপালীৰ দেউতাকে গম পালে। তাৰপিছত বিস্ময়বোধক চাৱনিৰে ৰঞ্জনৰ মুখলৈ চাই ডক্তৰ প্ৰবালে ক'লে। ৰঞ্জনে পুনৰ ক'লে, সেইদিনা দিনৰ ৮ বাজিছে। পথাৰত হাল বাই হোৱাৰ পিছত গৰুহাল পথাৰতে এৰাল দি মই ঘৰলৈ আহি আছোঁ। তেনেতে ৰূপালীৰ দেউতাকৰ হলধৰ মৌজাদাৰৰ কাৰ্যালয়ত কাম কৰা মহৰীয়াজনৰ লগত কেইজনমান লোক চাইকেল লৈ মোৰ সন্মুখত উপস্থিত হ'ল। সিহঁতে মোক ৰাস্তাৰ মাজতে ৰ'বলৈ নিৰ্দেশ দিলে। মই ৰ'লোঁ। তেনেতে শকত আৱত ল'ৰা এজনে চাইকেলৰ পৰা নামি আহি মোৰ গালত এটা প্ৰচণ্ড চৰ মাৰি ক'লে, তই ৰূপালীক পাহৰি যা, মৌজাদাৰ দেউতাৰ সম্পত্তিৰ ওপৰত তোৰ চকু। দ্বিতীয় দিন যদি ৰূপালীৰ লগত তোৰ সম্পৰ্কৰ কথা শুনা পাওঁ, তেন্তে তোৰ এই দুটা চকু বাহিৰ কৰি আনিম। ৰঞ্জনৰ মুখত দুখৰ চিন ফুটি উঠিল আৰু সি ডক্তৰ প্ৰবালক ক'লে। মই বহু কথা ভাবি চিন্তি মুখেৰে একো নামাতিলোঁ। সিহঁত আঁতৰি গ'ল। মই ৰূপালীক লগ পোৱাৰ সিদ্ধান্ত ল'লোঁ আৰু পিছদিনা গোপনে নৈ পাৰত তাইক লগ পালোঁ। তাইক লগ পাই মোৰ লগত ঘটা ঘটনাবোৰ বিৱৰি ক'লোঁ আৰু তাই মোক আশ্বাস দি সকলো ঠিক হৈ যাব বুলি কৈ পুনৰ নৈ পাৰৰ পৰা তেওঁ ঘৰলৈ ৰাওনা হ'ল। ঘৰ পাই ৰূপালীয়ে দেউতাকৰ সন্মুখত কান্দি কুটি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে আৰু ঘৰত ক'লে তাই মোৰ অবিহনে জীয়াই থাকিব নোৱাৰে। মনৰ বেজাৰত তাই খোৱা বোৱা বাদ দিলে। তাই দেউতাকক চিন্তাত পৰিল। উপায়ন্তৰ হৈ দেউতাকে আমাৰ সম্পৰ্কটো মান্তি হ'ল। দিন বাগৰিল। আমাৰ সম্পৰ্কটো সুন্দৰকৈ চলি থাকিল। আমাৰ মনৰ পৰা সকলো দুখ চিন্তা আৰু কষ্ট আঁতৰি গ'ল, কিয়নো আমাৰ সম্পৰ্কটোত সকলোৰে সন্মতি হ'লেই যেতিয়া চিন্তা কৰাৰ কোনো কাৰণেই নাই। সেইদিনা ৰূপালী আৰু মই নদীৰ পাৰত লগ হ'লোঁ। তেনেতে তাই মোক সেইদিনা ৰাতি সিহঁতৰ ঘৰত পতা নখোৱা ভাত খাবলৈ নিমন্ত্ৰণ দিলে আৰু ক'লে তাইৰ দেউতাকে মোক নিমন্ত্ৰণ দিবলৈ তাইক পঠিয়াইছে। মোৰ মনটো বৰ ভাল লাগিল। ডক্তৰ প্ৰবালে ক'লে, পিছত কি হ'ল ৰমেন, তুমি গ'লানে নাই? ৰঞ্জনে ক'লে, সময় পাৰ হ'ল। সেইদিনা মই ৰূপালীহঁতৰ ঘৰলৈ গ'লোঁ। গৈ পোৱা মাত্ৰকে সকলোৱে আদৰ সাদৰ কৰিলে আৰু দেউতাকে বিয়াৰ কথা উলিয়াই ক'লে যে অহা বহাগত জীয়েকক মোলৈ বিয়া দিব। তেনেতে ভাত ৰান্ধি হ'ল আৰু আমাক খাবলৈ মাতিলে। মোক আৰু দেউতাকক এখন বেলেগ টেবুলত খাবলৈ দিলে আৰু বাকী মানুহবোৰ তলত খাবলৈ বহিল। ভাত খাবলৈ বহাৰ আগত তাইৰ দেউতাকে মোক হাতটো বাৰাণ্ডাতে ধুই আহিবলৈ ক'লে। মই বাৰাণ্ডাত হাত ধুই আহি খোৱা পাতত বহিলোঁ। মাছৰ সৈতে ভাতকেইটা খাবলৈ বৰ সোৱাদ হৈছিল। ভাত খাই হোৱাৰ পিছত তাত অলপ সময় ৰৈ ৰূপালীহঁতক মাত বোল দি মই ঘৰমুৱা হ'লোঁ। বাটত কোনোবাই লগ পালে নেকি তোমাক? ৰঞ্জনে ক'লে, নাই, কোনেও লগ নাপালে মোক। নিশা প্ৰায় 11 মান বজাত মই আহি ঘৰ পালোঁ। মই অহা অলপ দেৰি হ'ব বুলি জানি মায়ে ঘৰৰ দৰ্জাখন দাং নমৰাকৈ জপাই থৈছিল। দৰ্জাখন খুলিয়েই মই গৈ নিজৰ বিচনাত পৰিলোঁ। লাহে লাহে মোৰ টোপনি আহিল। যেতিয়া নিশা 2 মান বাজিছে, হয়তো মোৰ পেটত প্ৰচণ্ড বিষৰ অনুভৱ কৰিলোঁ। বিষটো ইমানেই বেছি আছিল যে মোৰ উশাহ চুটি হৈ আহিব ধৰিলে। লাহে লাহে বিষটো পেটৰ পৰা বুকুলৈ উঠি আহিব ধৰিলে। যন্ত্ৰণাত পৰি মই বিচনাত চটপটাই থাকিব ধৰিলোঁ। মই মাক চিঞৰিব খুজিও মই মাতিব নোৱাৰা হৈ পৰিলোঁ।
উপায়ন্তৰ হৈ মোৰ মনত ভাহি উঠিল মোৰ মা আৰু ৰূপালীৰ মৰম লগা মুখখন। তেনেতে মই অনুভৱ কৰিলোঁ মই মোৰ ভৰি দুখন লৰচৰ কৰিব পৰা নাই। মোৰ মনত চিন্তা হ'ল, কি কৰোঁ এতিয়া? ইফালে বুকুৰ বিষটোৱে জমৰ যন্ত্ৰণা দিছে। মই একো উপায় বিচাৰি নাপালোঁ। নিজকে সময়ৰ হাতত গতালোঁ। সময়ৰ আবাহনত লাহে লাহে মই মোৰ কঁকাল পৰ্যন্ত লৰাব নোৱাৰা হৈ আহিলোঁ আৰু এটা সময়ত মোৰ গোটেই গাটো নিথৰ হৈ পৰিল। কৌতূহলী মন এটা লৈ ডাক্তৰ প্ৰবালে ৰঞ্জনক সুধিলে, তাৰপিছত কি হ'ল ৰমেন? ৰঞ্জনে ক'লে, মই নিথৰ হৈ বিচনাত পৰি আছোঁ। তেনেতে মই দেখা পালোঁ চকু চাট মাৰি যোৱা এক উজ্জ্বল পোহৰ। পোহৰটো দেখা মাত্ৰকে মোৰ মনটো ভাল লাগি গ'ল। মনত এনেকুৱা ভাৱ এটা আহিল যেন সেই পোহৰটোৰ মাজতে যেন মোৰ বহুত মৰম লুকাই আছে আৰু সেই মৰমবোৰে মোক হাত বাউলি দি মাতিছে। লাহে লাহে মই বুকুৰ বিষটো অনুভৱ নকৰা হ'লোঁ আৰু মই লৰচৰ কৰিব পৰা হ'লোঁ। পোহৰটো দেখা পাই মই বিচনাৰ পৰা উঠি থিয় হৈ অলপ আগুৱাই গৈ পিছলৈ ঘূৰি চাই দেখিলোঁ বিচনাত মোৰ নিথৰ দেহটো মুখ মেলি শুই আছে। তাৰপিছত কি হ'ল ৰমেন? ডক্তৰ প্ৰবালে সুধিলে। ৰঞ্জনে ক'লে, মোৰ মন ভাঙি পৰিল। সময়ে মোক বাৰে বাৰে বুজাইছিল যে মোৰ মৃত্যু হ'ল। তথাপিও আশা আকাংক্ষাৰ অধীনত থকা মোৰ মনে এই কথাবোৰ এবাৰো মানি নল'লে, যাৰ ফলত লাহে লাহে সেই পোহৰটো অদৃশ্য হৈ পৰিল। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।